জয় মাতা দি আপুনি কি ক'ব দাদা? খুব সুন্দৰ অনুষ্ঠান বুলি ক'ব লাগিব। সকলোৱে যেন মা দুৰ্গাৰ বন্দনাত মন্ত্ৰমুগ্ধ হৈছে পৰিৱেশ। আপুনি নিজেও ক'ব। মই আহি বহুত আনন্দ পাইছোঁ। এটা উৎসৱমুখী পৰিৱেশ আৰু ভাল ধৰ্মীয় এটা অনুষ্ঠান হৈছে আৰু জাগৃত ৰূপত মাৰ এটা প্ৰতিমাটো আমি চাবলৈ পাইছোঁ। মই বহুত আনন্দ পাইছোঁ আৰু এনেকুৱা অনুষ্ঠান হৈ থাকিলে মনটো বৰ ভাল লাগে। 2 বছৰ আগতে ভাবিছিলোঁ কি আমি এইটো জাগৰণ কৰিম, কিন্তু কোভিড হোৱাৰ পিছত আমি বহুত এইটো কৰিব পৰা নাই। বহুত দিনৰ পৰা আমাৰ যি কমিটি আছে, আমাৰ যি পাঞ্জাবী ক্লাব আছে গুৱাহাটী, এইটো আমি ভাবিছিলোঁ কি আমি উৎসৱন কৰিম। আজি আমি টাইম পাই গৈছোঁ। আমাৰ চব ব্যস্ত আছে, তাৰমানে চব ফ্ৰী আছে এতিয়া মানুহ, সেইকাৰণে আমি এইটো ভাল এটা জাগৰণ টিম পাতিছোঁ। আৰু ইয়াক আমি মাতাৰ কি চকী কওঁ, এইটো ৰাতি 9:30 10টাত শেষ হৈছে। তাৰপিছত ভোটাৰ আছে, আমাক চব মেম্বাৰৰ ভাল লাগিছে। ব্যস্ততা সদায় ব্যস্ত হৈ থাকে। আজি কিন্তু আপোনালোকে ভক্তি বন্দনাত আত্মহাৰা হৈছে বা আপোনালোকে ভক্তি বন্দনাত ভিৰ লৈছে। ইমান ভাল পাইছোঁ, ইমান আনন্দ হৈছোঁ, ইমান ক'ভিডত ইমান মানুহে টেনশ্যনত আছিলে। বহুদিনৰ পৰা ভাবি আছিলোঁ যে আমি মাতাৰ জাগৰণ কৰিম বুলি, কিন্তু মাতাৰ জাগৰণ কৰিব পৰা নাই। সেইকাৰণে আমি মাতাৰ চকী কৰিছোঁ।